আইসকলৰ উৰুলি আৰু মংগলধ্বনিৰে আৰম্ভ হওক এই অনুষ্ঠান। ৰংদৈ দগাঁৱত আজি সদৌ অসম শিশু ভাওনা সমাৰোহৰ লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু এইবাৰ সপ্তমবাৰৰ বাবে ৰংদৈ দগাঁৱত অনুষ্ঠিত হ'ব সদৌ অসম শিশু ভাওনা সমাৰোহ। 18 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব এই শিশু ভাওনা সমাৰোহখনি আৰু আজি ইয়াৰ লাইখুটা স্থাপন অনুষ্ঠান নিয়মৰ মাজেৰে অনুষ্ঠিত হৈছে। মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু এইবাৰ সপ্তমবাৰৰ বাবে অনুষ্ঠিত হ'ব সদৌ অসম শিশু ভাওনা সমাৰোহ। প্ৰস্তুতি কেনেকুৱা? ইতিমধ্যে আমি প্ৰস্তুতি প্ৰায় আগবাঢ়িছোঁ অলপলৈকে, যিহেতু এতিয়াও এমাহ সময় আছে। আজি তাৰে প্ৰথম পৰ্যায়ৰ প্ৰথম যিটো কাম যে সদৌ অসম শিশু ভাওনা সমাৰোহৰ লাইখুটা প্ৰতিষ্ঠা, ইতিমধ্যে লাইখুটা প্ৰতিষ্ঠা হৈ গৈছে। আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ ব্যক্তি মেধি শ্ৰদ্ধা গোপাল শইকীয়া ডাঙৰীয়াই আজি ইয়াত লাইখুটা প্ৰতিষ্ঠা কৰিলে। আমি অহা 18 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে আমি 7 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে চাগে আমি সদৌ অসম শিশু ভাওনা সমাৰোহ অসমৰ প্ৰথম আমি ইয়াতে অনুষ্ঠিত কৰিছিলোঁ। সেয়া 2015 চনৰ কথা। তাৰ পৰা আহি আমি সপ্তম বৰ্ষত ভৰি দিছোঁহি। আমি আশা কৰিছোঁ আমাৰ যোৱা 6ষ্ঠ বৰ্ষলৈকে আমাৰ যিসকল সদাশয়ী ব্যক্তি আহি বা সদাশয় ভক্তবান ৰাইজে আহি এই সদৌ অসম শিশু ভাওনাখনি সফলতাৰ উদযাপন কৰাৰ ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়ালে। আমি আশা কৰিছোঁ এই সপ্তম বৰ্ষতো সকলো উপস্থিত থাকি আমাৰ কণ শিশুসকলক উৎসাহ জনাব বুলি আমি আশা কৰিছোঁ। আজি লাইখুটা স্থাপন কৰা হ'ল। হয়, আজি লাইখুটা স্থাপন কৰা হ'ল। ধৰ্মীয় সম্পূৰ্ণ পৰম্পৰা যিটো আমাৰ নিয়ম আছে গুৰুজনাৰ, সেই আদৰ্শৰে আমি আজি লাইখুটা স্থাপন কৰিছোঁ। আৰু কিন্তু ইতিমধ্যে আমাৰ গাঁৱৰ মেধি বয়োজ্যেষ্ঠ তেখেত গোপাল শইকীয়া তেখেতে আজি আমাৰ লাইখুটা স্থাপন কৰিছে। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক অনুৰোধ জনাম যে আমাক 6ষ্ঠ বৰ্ষলৈকে যেনেধৰণে সহায় সহযোগ আগবঢ়াই উপস্থিতি দিলে, ঠিক তেনেধৰণে আমাৰ ইয়াত সত্ৰৰ ভকতসকল আহিব। সত্ৰৰ আমাৰ পীতাম্বৰ দেৱ গোস্বামীকে আদি কৰি আমাৰ ননীগোপাল গোস্বামীদেৱ আমাৰ ভাওনা দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীদেৱে উদ্বোধন কৰিব। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ সকলো ৰাইজক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ভাওনাই আমাৰ ইয়াত অংশগ্ৰহণ কৰিব। যথেষ্টখিনি আমাৰ নাট আহিছিলে আমাৰ মাজলৈ, কিন্তু যিহেতু আমাৰ সময় সীমিত, 7 দিনৰ ভিতৰত আমি অনুষ্ঠান সম্পন্ন কৰিব লাগিব। গতিকে আমি 12খন ভাওনাৰ মাজতে এই অনুষ্ঠান এবাৰ সপ্তম বৰ্ষ আমি সমাপ্ত কৰিম। আৰু প্ৰস্তুতি ইতিমধ্যে আপোনালোকে দেখিছে আগবাঢ়িছে এতিয়াৰ পৰা। আৰু বৰ্তমান সমাজখন খুব উচ্ছৃংখল সমাজ, যুৱ উচ্ছৃংখলতাই গ্ৰাস কৰি ধৰিছে সমাজখন। তাৰ মাজতে যদি আমি শিশুসকলক কণ শিশুসকলক যদি এই সৰু অৱস্থাৰ পৰাই আধ্যাত্মিকতাৰ চিন্তাৰে যদি আমি বীজ ৰোপণ কৰিব পাৰোঁ মনত, ভৱিষ্যতে আমাৰ সমাজ ব্যৱস্থা অতি সুন্দৰভাৱে পৰিচালিত হ'ব। সেই আশালৈ আমি আগবাঢ়িছিলোঁ প্ৰথম বৰ্ষত, আৰু তেনেদৰে আহি পেলাই আজি সপ্তম বৰ্ষত ভৰি দিছোঁহি। সমূহ ৰাইজৰ আমি বিপুল সঁহাৰি লাভ কৰিছোঁ। সদৌ অসমৰ বিভিন্ন দলে আমাৰ অংশগ্ৰহণ কৰিছে, এইবাৰো অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন দলে। গতিকে আমাৰ সপ্তম বৰ্ষৰ শিশু ভাওনা সমাৰোহ সেই 6ষ্ঠ বৰ্ষৰ নিচিনাকৈ যেনেদৰে আমি সফলভাৱে সম্পন্ন কৰিছিলোঁ, এইবাৰো আশা কৰিছোঁ সমূহ ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সদৌ অসমবাসী ৰাইজক এই পবিত্ৰ আমাৰ শিশু ভাওনা সমাৰোহস্থলীলৈ আমি আমন্ত্ৰণ জনাইছোঁ। হয়, কণ শিশুসকল দেশৰ ভৱিষ্যত, সেই উদ্দেশ্য আগত ৰাখি তেওঁলোকে কণ শিশুসকলক লৈ এইবাৰ সপ্তমবাৰৰ বাবে সদৌ অসম ভিত্তিত শিশু ভাওনা সমাৰোহখনি অনুষ্ঠিত কৰিব 18 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে। আৰু আজি আধ্যাত্মিকতাৰে ইয়াত লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হ'ল। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ 12টি ভাওনাৰ দলে এইবাৰ অংশগ্ৰহণ কৰিব এই শিশু ভাওনা সমাৰোহত। আৰু প্ৰস্তুতি আজিৰ পৰা যেন প্ৰস্তুতি ইয়াৰ আৰম্ভ হ'ব, কিয়নো 7 দিনীয়াকৈ যিহেতু অনুষ্ঠিত হ'ব। আৰু এইবাৰ সপ্তমবাৰৰ বাবে অনুষ্ঠিত হ'ব। সহস্ৰাধিক ভকত বৈষ্ণৱে ভিৰ কৰিবহি ৰংদৈ দগাঁৱত। আৰু আজি তাৰে প্ৰথমটো কাৰ্যসূচী লাইখুটা স্থাপন কৰা হ'ল। আৰু ইয়াৰ পাছৰ পৰাই সপ্তমবাৰৰ বাবে যিহেতু অনুষ্ঠিত হৈছে শিশু ভাওনা সমাৰোহখনি, আৰু আজিৰে পৰাই প্ৰস্তুতি তেওঁলোকে আৰম্ভ কৰিব। আৰু সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ